আসলতে আমি বেমাৰ হোৱাৰ পাছত নহয় বেমাৰ হোৱাৰ আগতে সাৱধান হ'ব লাগে ফাইনালি আজি আকৌ এটা বস্তু হুন্টুৱে লৈ আহিলে টিএনছৰ লগাই লওক তাৰপিছত আপোনালোকক হুন্টুৱে বুজাই দিব ইয়াৰ দাম কিমান হেতু কৈ দিব গিগি আনিলে নতুন গিগি আনিলে ও এটো ও হুন্টু বেলেগ লাগিছে না পাৰিবা এখন পিছফালে এখন আগফালে আমি আগতে খোপাটো চাও এনেকৈ এখন আগফালে দি এখন পিছফালে দি দেখা তুমি তেনেকুৱা কৰিছা নেকি আপোনালোকক দেখুৱাইছো চাওক আমাৰ এখেতৰ কামবোৰ আজি কলো বুলো তুমি ৰাতিপুৱা বিছনা চাদৰখন পাৰাচোন পাৰিলে ফুল পাই এফালে দি পেলাই চাওক আমিতো হেফালে দি পেলাই পাৰো এও পাৰিছে এফালে দি পেলাই এই বস্তুটো যদি আপোনালোকে চিনি পাইছে আপোনালোকে কমেন্ট কৰি জনাব এটো হৈছে টিএনছৰ হাইপো শুনিলে আকৌ কোৱাচোন হাইপো এটো বাৰু সৰু ল'ৰা-ছোৱালীক এতিয়াই ইউজ কৰিব নালাগে কিন্তু এটো ইমানেই ভাল আপোনালোকে যদি কোনোবা টিএনছৰ প্ৰডাক্ট বিক্ৰী কৰা কোনোবা যদি আছে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব এফালে আছে এখন মুখনি আৰু ইয়াত যেতিয়া টাচ হৈ যাব গাত এটো সক লাইট জ্বলি যায় হাই প্ৰেছাৰ লো প্ৰেছাৰ হেবিলাক কন্ট্ৰোল কৰে আজি মই একদম ঘৰুৱা বেলেগ এটা ড্ৰেছত আছো বেছিভাগ নিপিন্ধু নাইটি একাৰণে অকমান লুকাই লুকাই ওলাইছে দেই এতিয়া মই মেখেলা চাদৰজু পিন্ধি লওঁ তাৰপিছত আপোনালোকৰ আগত ধুনীয়াকৈ ওলাম আজিকালি এনেকৈ নুলাই মোৰ লাজেই লাগে আৰু না দেহা এইটো কি কৰিছে জানো এইটো মুখত বহুত বেছি মেকআপ নকৰো মই কিন্তু নাটক যেতিয়া কৰো কিবা কিবি অভিনয় কৰিবলৈ হলে মঞ্চ অভিনয় বা কেমেৰা সন্মুখত কিবা অভিনয় কৰিবলৈ হলে এনেকুৱা মেকআপ দুই এটা লাগে আৰু তেতিয়া লওঁ তেনেকৈ আনি থোৱা এইবিলাক একদম অকমান সময় শান্তিত নাথাকে কৈছো নহয় এইফালৰ পৰা এইখন চুচুৰালে সেইফালে পানী সেইটো পেলালে সেইফালে গ'ল সেইখিনি লুটিয়ালে ঐ ছোৱালী জিয়েৰে মোৰ অৱস্থা বেয়া কৰি দিছে ৰুমত তুমি সৰুতে তুমি তেনেকুৱা আছিলা চাগে সৰুতে দিয়ক আৰু মানুহেনো কমেণ্টত কি নিদিয়ে আমাৰ এওঁ আজি মূৰটো অলপমান ঘূৰাই আছে সেইকাৰণে আচলতে হাইপটো ইয়াতে মাৰিবলৈ দিছিলে হুন্টুৱে মই আপোনালোকক সেইটোকে দেখুৱাইছিলোঁ এবাৰ আকৌ এবাৰ দেখুৱাই দিম দেই ৰ'ব হাইপটো এফালৰ পৰা ল'ব লাগে এনেকৈ কৰি এনেকৈ মাৰিব লাগে এনেকৈ চুমিটি খাই দিয়া ইয়াতে খাই দিয়া চুমিটি খাই দিয়া দেউতো হাঁহ হৈছে নহয় হাইপ মাৰি দিবা দেই দেখুৱাই দিয়া চুনি গোলাপ জলটো একদম পুৰা সোমাই লৈছে ও কেনেকৈ ভাইছে ও বা লুকুৱাই থৈছে নি ক'লে নিবা সেইটো অলপ ডাঙৰ হ'বলৈ আছে আৰু মনো ইয়াৰ পৰা পইচাকে বস্তু নি তোমাৰ ৰুম খোৱাবগৈ নি মই ক'ব পৰা নাই এইটো বুলিব মা ভাগৰহে বুলি ক'ব তাৰপিছতে ভাল লগা বস্তুকেইটা এনেকৈ লৈ যাব সৰু ল'ৰা ছোৱালীক যিমানেই মৰম কৰক মুঠতে মাক দেউতাকক বিনে সেইটো সময়ত বেলেগ কথা নাজানে আকৌ প্ৰেছাৰ জোখা যন্ত্ৰ চুগাৰ জোখা যন্ত্ৰ এইকেইটা আমাৰ ঘৰত আনি থৈ দিয়া আছে এইবিলাক বস্তু খুব দৰকাৰী যে স্কুলৰ পৰা আহি বাহিৰলৈ ওলাই অহাই নাছিলোঁ এতিয়া আহিহে দেখিছোঁ একদম গোটেইখন আন্ধাৰ হৈ গ'ল মুনুৱে লাইট জ্বলালে আহি পাই চাইছোঁ ৱা ইমান সময় ভিতৰত সোমাই থাকিলোঁ আৰু আচলতে এখেতৰ গাটো বেয়া যে গাটো বেয়া কাৰণে এখেতৰ লগত অলপ সময় ব্যস্ত হৈ থাকিলোঁ কণমানিজনীৰ লগত ৰুমৰ ভিতৰতে খেলি থাকিলোঁ নহয় আৰু খেলাই থাকিলোঁ দেহা মানে ক'লে গৈছিলানো মই বিচাৰি ফুৰিছোঁ তোমাকে মাকে ক'ত গৈছিলা মুনুমা নে আমাৰ চেংডাঙক কালিও এনেকৈ গৰম কাপোৰ পিন্ধাই থোৱা আছিলে তেতিয়াও কৈছিলে আপোনালোকে ইমান গৰমত কিয় পিন্ধাইছে বুলি আচলতে কি হয় এটা অভ্যাস হৈ গ'ল তাই যেতিয়া দিনতো শুব তাই এচিটো নিদিলে নুশুৱে আৰু সেই এচিটো দিয়াৰ কাৰণে আচলতে এনেকৈ পিন্ধাই পেলাই শুৱা হয় তাৰপিছত উঠি অহাৰ পাছতো সেই গৰমটো নাথাকে আৰু বাহিৰৰ এইখিনি আৰু দেখিছে আপোনালোকে কিমান ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ খুব বেছি গৰম হোৱা নাই আমাৰ ইয়াত ঠাণ্ডাই হৈ আছে আৰু বৰষুণ দিয়ে আছে নহয় হাঁহি চাওক আকৌ দুষ্টামি হাঁহিটো এনাই মাতাচোন এনাইক মাতা এনাই আমাৰ ঘৰলৈ নাহে বুলি কৈছিলে নহয় তুমি মাতি দিয়া সেইকাৰণে মাতা ডাঙৰকৈ চিঞৰা আকৌ বিয়নীলৈ ফোন কৰিছিলোঁ মই বোলো বিয়নী সোনকালে আহক আকৌ মানুহবোৰে বোলো কৈ আছে আপুনি আমাৰ ঘৰলৈ নাহে বুলি মই ক'ত নাযাওঁ হয় হেনো মই দেখোন গৈয়ে থাকোঁ আজি দুদিনমান হৈছে গৈ আহিছোঁহে মই বোলো ক'ব নোৱাৰোঁ দেই মানুহবোৰে কৈছে আহক জানো আহে নে নাহে তোমাৰ এনাই আহিম বুলি কৈছে আহিম মানে হেৰি জানহঁতৰ কাৰোবাৰ কেঁচুৱা হ'ল তালৈ আহিব একেবাৰতে ইয়ালৈ আহিম বুলি কৈছে ৰ'ব দেখিব দুদিনমান অপেক্ষা কৰক কোন হয় তোমাৰ বাইদেউ বাহঁতৰ বায়েকৰ জানৰ ভায়েক গৈ খৰাহিতে থাকি থোৱাখন নিহুন কিবা পাতিছিলে বোলে ওচৰতে ঘৰত
এয়া প্ৰসাদ পায়স আৰু কেঁচা পিঠা আমি সৰুৰে পৰাই গৰখীয়া পিঠা কিবা পায়স দিয়া বাৰী ভোগ দিয়া এনেকুৱাবোৰ সৰুতে খুব খাবলৈ ইঘৰৰ পৰা সিঘৰলৈ যাওঁ আৰু ইমানেই সৰুৰ পৰা এইবোৰ খাই খাই প্ৰিয় হ'ল নহয় এতিয়াও সেইবোৰ বস্তু প্ৰিয়ই তাৰপৰা চেংনাঙক অকণমান খুৱাই দিবলৈ লৈছোঁ শুন এইটো পিঠা এইটো কল এইটো হৈছে পায়স তুমি খাই যাবাচোন কিমান ধুনীয়া বিহুৰ দিনত জলপান সান্দহ মানুহৰ ঘৰলৈ গ'লে সান্দহ দিয়েই নহয় খাওঁৱে আৰু সেইবোৰ গৰখীয়া পিঠা যে কিমান প্ৰিয় ক'বই নালাগে কেঁচা পিঠাটো কল খোৱা কলটো খাব লাগে তাই কল ভালেই পায় বাৰু কলটো পায় সেইটো এক্সট্ৰাকৈ খোৱাকচোন পিঠাটো তেতিয়া খাব পাৰে অঁ পিঠাটো নহয় হেৰি পায়স দেউতা আহিলে আজিকালি সোণটো অহাৰ লগে লগে আহঙীয়া হৈ দেখুৱায় মাত কথা নাই চোৱা আমাৰ দেউতা কৈ দিয়া আমা আমা আইঅ আমাৰ দেউতা ছোৱালীবোৰ সদায় দেউতাকৰ প্ৰতি হেঁপাহ বেছি নাই নাই দেখিলা মুনুৱে মাম খুৱাই আছে মানে খিচিৰি খুৱাই আছে দেই আকৌ মাম বুলি কৈ ওলাই যায় নহয় তাইক কওঁতে কওঁতে তাই আজিকালি যদি টেবুলত বহুৱাই পেলাই খোৱা হয় তাই মানে খাবলৈ মন নকৰে সেইকাৰণে মুনুৱে ৰুমত আহি পেলাই দৰ্জাখন বন্ধ কৰি লয় কিবা কিবি দেখুৱাই দেখুৱাই খুৱাই থাকে ভাল ছোৱালী নহ'লে দেউতাই নল'ব নহয় আজি আপোনালোকক টিএনছৰ এটা বস্তু দেখুৱাইছিলোঁ ফাইনেলি আজি আকৌ এটা বস্তু সোনটোৱে লৈ আহিলে টিএনছৰ গাড়ী বুলি ভাবিছা গিগি আনিলে নতুন গিগি আনিলে কিমান ফূৰ্তি আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে একেবাৰে শেষলৈকে ধুনীয়াকৈ চাব সঁচাকৈ কৈছোঁ ইয়াৰ যিটো কাম যিটো প্ৰমাণ মানে আমাৰ ঘৰত নাই কিন্তু আজি বহু বছৰ আগতে প্ৰথম সোণটোৱে এইবিলাক কামেই কৰিছিলে 10 বছৰ আগত ইয়াৰ পাছত কিমান ৰোগী মানে ভাল হৈ গ'ল আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম একেবাৰে জীৱনৰ অন্তিম সময় বুলি কোৱা মানুহো আজি এই 10টা বছৰে বাচি আছে এনেকুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি পেলাই হাততে চুমতে খাই দিয়া আইঅ কলিজা হাঁহিছোঁ আকৌ কেনেকৈ হাঁহিব এইটো হাতেৰে থাপৰিব যাব কেনেকৈ চাওঁ এইফালে চাওঁ এইটো লগাব লাগিব কাৰেণ্টত তাৰপাছতে এতিয়া বুজাই দিছোঁ মই ইয়াত বুজিবলৈ বিশেষ কিবা কৰিবলৈ একোৱে নাই আপোনালোকে দেৱত্তম অসম বুলি যিটো পেজ আছে তেওঁৰ ভিডিঅ' চাগে চাই থাকে তেওঁ এটা কথা বাৰে প্ৰতি কয় সেইটো হৈ গ'ল কি আমাৰ গোটেই হোল বডিৰ যিবিলাক বৰ্তমান বেমাৰ হৈ আছে সেই গোটেই বেমাৰবিলাক হোৱাৰ একদম মূল যিটো কাৰণ সেই কাৰণটো হৈ গ'ল কি আমাৰ বডিৰ ব্লাড চাৰ্কুলেশ্যনটো ৰিচেণ্টলি তেওঁৰ ভাগৰ মই এটা ভিডিঅ' চাইছিলোঁ য'ত নেকি তেওঁ এইটো বস্তু বুজাইছিলে যে ডায়েবেটিছ কেনেকৈ হয় কি ফৰ্ম থাকে কি নহয় তাতো আল্টিমেটলি এটা বস্তু ওলালেগে সেইটো হৈ গ'ল কি আমাৰ ব্লাডত যেতিয়া সেই বস্তুবিলাক ৰৈ যায় সেই বস্তুবিলাক উলিয়াই পঠিয়াবৰ কাৰণে আমি দৌৰিব লাগে এক্সাৰচাইজ কৰিব লাগে মোৰতো একদমেই সময় নাই আৰু সময় থাকিলেও কি হয় আজিৰ দিনৰ এইবিলাক বহুত কষ্টকৰ চ' ইয়াৰ নামটো হৈ গ'ল কি BCM ব্লাড চাৰ্কুলেটিভ মেছেজাৰ এটা ই কি কৰে একদম সাইন্টিফিক ওয়েট ই আপোনাৰ হোল বডিত এটা ভাইব্ৰেচন দিয়ে যাৰ কাৰণে একদম আঙুলি ইয়াৰ পৰা প্ৰতিটো সেল প্ৰতিটো ভেনে মানে ব্লাড সাৰ্কুলেশনটো ধুনীয়াকৈ দিয়ে আৰু এই ব্লাড সাৰ্কুলেশন এনেকৈ ঘূৰাই পেলাই দিয়ে এতিয়া যিমান দূৰলৈকে মই ইয়াৰ বিষয়ে পঢ়িছিলোঁ সেইখিনি যদি বুজাই দিওঁ নৰ্মেলি আপুনি যদি এটা পাইপত ডেইলি পানী পঠিয়াই থাকে পানী আনি থাকে সেই পাইপডালটো হেলুৱেড হৈ যায় কিন্তু যদিহে তাত যদি এনেকৈ ঘূৰাই পেলাই পানীটো দিয়ে তেতিয়া হেলুৱে চেলুৱে চব গুচি যায় সেই তেনেকৈ আমাৰ গোটেই হোল বডিটোত যিবিলাক টক্সিন জমা হৈ আছে এক্সট্ৰা যিবিলাক গ্লুকোজ জমা হৈ আছে যিবিলাকে ডায়েবেটিছৰ ফৰ্ম কৰে গোটেই বস্তুবিলাক ই বাঢ়ি কৰি দিয়ে যাৰ কাৰণে বহুত মানে অলমষ্ট 62 নে কিমানটা বেমাৰ এইটো ইউজ কৰি থাকিলে নহয় বুলি কয় গেষ্ট্ৰিকৰ পৰা আৰম্ভ কৰি আপোনাৰ ধৰি লওক কেঞ্চাৰৰ কাৰণে বহুত ভাল বুলি কয় লগতে মানে একদম যিকেইটা বহুত ডাঙৰ মই সেইকেইটা কথা কৈছোঁ ডায়েবেটিছ হ'ব পাৰে প্ৰেছাৰ হ'ব পাৰে এইবিলাক বহুত বস্তুৰ কাৰণে ভাল আৰু চমুকে আপোনালোকক ধৰি চাওক বেনিফিট কি আছে চাওক ইম্প্ৰুভ ব্লাড চাৰ্কুলেশ্যন আপোনাৰ ব্লাড চাৰ্কুলেশ্যন ইম্প্ৰুভ হ'ব আৰু গোটেইখিনি লিখা আছে আপুনি এটা এটাকৈ ভিডিঅ'টো প'ষ্ট কৰি পেলাই পঢ়িও যাব পাৰে ফাংচনখিনি দিয়া আছে কিহৰ ওপৰত বেষ্ট আছে সেইখিনি দিয়া আছে মেইনলি বস্তুটো হৈ গ'ল কি অকুপাংচাৰ এতিয়া ইয়াত যদি আপুনি দেখে ইয়াতে চাব আপুনি এনেকৈ জোঙাকৈ দিয়া আছে যিবিলাক নেকি ৰাবাৰৰ হয় ইমান দুখ নাপায় এতিয়া এইবিলাক যে দিয়া আছে এইবিলাকে এতিয়া ভৰিত যেতিয়া আমি থিয় হওঁ আপোনাক ইয়াতে এটা ধুনীয়া এটা পিকচাৰ দি আছে চাওক
ভৰিটোৰ সো ভৰিটোৰ গোটেই অংশটো যেতিয়া তাত পৰিব অকল ভৰিটোৰ যোগেদি আমাৰ হোল বডি কামত আহিব ইয়াত যদি আপুনি চাই বডিৰ এনেকুৱা এটা পাৰ্ট নাই যিটো পাৰ্ট ইয়াত মানে আঁকি থোৱা নাই বা লিখা নাই বাকী এটাই আপোনালোকক কম 62,000 মোৰ কাৰণে বহুত বেছি কষ্টলি কিন্তু যেতিয়া ইয়াৰ যিটো ৰিজাল্ট বা হেতু যেতিয়া আপোনালোকে বুজিব বুজাৰ লগতে যেতিয়া বস্তুটো উপলব্ধি কৰিব তেতিয়া এনেকুৱা লাগিব 62,000 টকাটো একেবাৰে নগণ্য ইয়াত উঠিলে এইটো 5 মিনিট 10 মিনিট যোনে যিমান ল'ব পাৰে ভাইব্ৰেশ্যন হৈছে ধুনীয়াকৈ আৰু এই ভাইব্ৰেশ্যনটো আপোনালোক ক'লোৱে এনে নৰ্মেল ভাইব্ৰেশ্যন নিচিনা নহয় মানে পুৰা চাইণ্টিফিকলি প্ৰমাণিত আৰু বহুত চাৰ্টিফিকেট কিবা কিবি বহুত আছে এনেইতো 62,000 টকাটো মই খৰচা নকৰোঁ ন মই ভাবি চিন্তিয়ে কৰিম চ' ইমানে আপোনালোকক যিখিনি আছে মই বুজাই দিলোঁ নিৰোগী হ'ব পাৰিব এইটো মেচিন আনিলে পাৰি চব কৈ দিব পাৰিব ইয়াত উঠি এক্সাৰচাইজ কৰে মানুহে হাত ভৰি এনেকৈ দাঙি উঠাৰ আগত ভয় লাগিছিলে ভয় মানে কেলে এতিয়ালৈকে উঠি পোৱা নাই শুনিছিলোহে সেইকাৰণে ভয় এটা এনেকুৱা লাগিছে যে উঠিম কি হ'ব কিজানি কিবা শ্বৰ্ট মৰাৰ নিচিনা হ'ব নেকি কিবা কাৰেণ্টৰ শ্বৰ্ট কৰাৰ নিচিনা হ'ব নেকি কিন্তু ৰিয়েলি কৈছোঁ আপোনালোকক ইমান বেছি ভাল এটা লাগিছে আৰু শুনটোৱে কৈছিলে যে কিমান কিলোমিটাৰ দৌৰ মৰাৰ নিচিনা হয় বুলি মানে 1 মিনিটৰ দিয়া আছিলে প্ৰথম চাগে মই ল'টো লোৱাই ভাল ন প্ৰথম উঠিছে যে এটা দুটা মুড থাকে এটা লো এটা হাই আগা আহি বহি আছে এই লব চুলি তুলি অৱস্থা আছে মই মোৰটো মহাই আছিলো অকণমান ভাল লাগিছে না ইয়াত কেইটামান কথা আছে আপোনালোকে কিনিলে এনেও গম পাবই তথাপিতো মই কৈ দিছোঁ মাইকী মানুহে যেতিয়া মেন্স হৈ থাকে তেতিয়া বোলে উঠিব নালাগে আৰু অপাৰেশ্যন কৰি অহাৰ পাছত উঠিব নালাগে ছমাহলৈকে আৰু মই বাকী এটা গৰ্ভৱতী মানুহ উঠিব লাগে এটা চবে জনা বস্তু আৰু কমন সেন্স বুলি কয় ৰিয়েলি কৈছোঁ এনেকুৱা এটা ফিলিংছ হৈছে আৰাম এটা লাগি যায় এটা মানে আৰাম সাংঘাতিক ফিলিংছ এইটো নোলোৱাই বুজি নাপাব দেখোতে ফিল নহয় তেনেকুৱা কিন্তু এইভাগে বহুত ধুনীয়া লাগে বিৰাট ভাল লাগিছে আৰু গম উঠিছে নাই এতিয়ালৈকে উঠা হাইটো অকণমান দিছোঁ নি মেইন এইটোতে ল'ব লাগে মা কচম এইটো নোৱাৰিম খালি পাৰিবা এইটো শুনিব বেলেগ লাগিছে নাই পাৰিবা একো নহয় প্ৰথম 30-40 ছেকেণ্ড অলপ বেলেগ লাগিব তাৰপিছত একদম মজা লাগিব ইয়াৰ পিছত পানী এগিলাছ খাই একচুৱেলি উঠিব লাগে তাৰপিছতো পানী এগিলাছ খাই অলপ খোজকাঢ়ি দিব লাগে শেষ হোৱাৰ পিছত ব্লাডত থকা যিমানবিলাক টক্সিন কিবা কিবি যিমান আছে চব নাইকিয়া কৰি দিব সেনেকুৱা লাগে হিলি থকা নিচিনা কিন্তু একদম ষ্ট্ৰেট আছা তুমি তোমাৰ ফিলহে হৈছে তেনেকুৱা নাই হিলা অকণো নাই হিলা একদম নাই হিলা সেনেকুৱা লাগে সঁচাকৈ কৈছোঁ ইমান বেছি বডিটো মানে একদম কিবা এটা ফ্ৰী লাগি গৈছে যিটো আমি দৌৰ মাৰিলে বা এক্সাৰচাইজ কৰিলে পাওঁ কিন্তু মইতো আৰু একদম এক্সাৰচাইজ কৰিবলৈ সময় নাপাওঁ দৌৰ মাৰিবলৈ সময় নাপাওঁ আপোনালোকে মোক গোটেই ভিডিঅ'খিনি চাই গমেই পাইছে মই কৈছোঁ সাংঘাতিক এটা ফিলিং আৰু একদম এনেকুৱা এটা যে ভাল বস্তু সোনটোৱে আনিলে অভাৱ অনাটন সকলোৰে থাকে আনিম বুলি ভবা বস্তুটো আজি ইমান দিনে ৰৈ থাকিব লগা হ'ল সেই কাৰণতে আপোনালোকে নেভাবিব আমি বহুত টকা আছে আমি বহুত টকাৰ ভঁৰাল আমাৰ বহুতে তেনেকৈ ভাবিও লয় এতিয়া চাওক আজি যদি ইমান বছৰ আগতে এইটো অনা হ'লহেঁতেন হয়তো কিছুমান ৰোগ আমাৰো নহ'লহেঁতেন বাৰু ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আজি খুব এটা সুন্দৰ ইনফৰমেশ্যন আজি দিব পাৰিলোঁ বুলি ভাবিছোঁ আপোনালোকেও ট্ৰাই কৰি চাব গুগলত চাৰ্চ কৰিলে পাব মোক গুগলত চাৰ্চ কৰিলে পাব কিন্তু মানে যিহেতু এটা নহয় এইটো বস্তুটো কি সেইটো জানিবলৈ পাব নাই জানো তেনেকৈ পাব কিন্তু মাল্টিনেশ্যনেল হেৰি কোম্পানী যে MLM বিজনেছ বুলি কয় যে চ' আপোনালোকৰ ওচৰত যদি তেনেকুৱা কোনোবা আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেতিয়া আপোনালোকে মোকো মেছেজ যদি কৰে মই যোগাৰ কৰি দিব পাৰিম যদি আপোনালোকে লওঁ বুলি কয় মানে একচুৱেলি ID এটা লাগে সেই IDটো এগেইনষ্টত বাই কৰিব লাগে সেই IDটো মই আপোনালোকক দিয়াই দিব পাৰিম মানে টেলিগ্ৰামত ইনষ্টাগ্ৰামত ক'ৰবাত মেছেজ কৰিলে প্ৰীতম ফুকন কি বুলি আছে কৈ দিয়াচোন ফুকন প্ৰীতম বুলি আছে আইডিটো ফুকন প্ৰীতম বুলি বিচাৰিলে আপোনালোকে ইনষ্টাগ্ৰামত মোক পাই যাব ঠিক আছে তাতে আপোনালোকে মেছেজ কৰিব যদি প্ৰয়োজন হয় সি বাকীখিনি মই যোগাৰ কৰি দিব আপোনালোকে নিজৰ জেগাত নিজে অৰ্ডাৰ দি ল'ব লাগিব খালি নিজে মই বস্তুটো আপোনাক দেখাই দিম যে ক'পা কিনিব আৰু এটা কথা আপোনালোকক আকৌ এবাৰ কওঁ শেষত আচলতে আমি বেমাৰ হোৱাৰ পাছত নহয় বেমাৰ হোৱাৰ আগতেই সাৱধান হ'ব লাগে সকলো ভালে থাকক সকলো কুশলে থাকক আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে তেতিয়ালৈকে বাই বাই জয় আই অসম